এনে দুআষাৰ মান কওঁ ভণ্টি অকৌ এই চাইডে অকৌ এই চাইডে বাৰু নমস্কাৰ সকলোকে মোৰ নাম শ্ৰী পিংকু পেগু ঘৰ ঢকুৱাখানাত আজি ১ নং ভেবেলি পানী যোগান আঁচনিৰ সন্মানীয় আমাৰ সজল মিত্ৰ ডাঙৰীয়া এই পানী যোগানিলৈ অহা আমাৰ সন্মানীয় আই মাতৃসকল দাদা ভাইটি ভণ্টি সকলোকে নমস্কাৰ জনাই ততাতয়াকৈ আমি কাৰ্যসূচী এটা কৰিব লৈছোঁ বক্তব্য বিশেষ দিব নাজানো তথাপিও আৰু শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য তাৰে উদ্দেশ্য লৈ আজি গছ পুলি দুটা আৰু আমলখি আৰু হেৰি বকুল গছ এজোপা যাতে স্কিমটো আৰু দীৰ্ঘায়ু হওক আৰু সকলোৱে জানো গছ থাকিলেহে পানী থাকিব গছ নাথাকিলেতো জীৱও নাথাকে পানীও নাথাকে সেইকাৰণে গছ পুলি সকলোৱে ৰুব লাগে প্ৰকৃতি সংৰক্ষণ কৰিব লাগে গছ কাটিব নালাগে গছৰ বিকল্প বেলেগ কিবা আছে নেকি চিন্তা কৰাটো খুবেই প্ৰয়োজন আজিৰ সমাজত কাৰণ পৃথিৱীৰ যিটো জলবায়ু সমস্যা যিটো আমি দেখা পাইছোঁ আমি সকলোৱে ভুগি আছোঁ আৰু ইয়াতকৈ ভয়ানক পৰিস্থিতি মানে আহিছে দিনক দিনে সেইটোৰ পৰা আমি ৰক্ষা পাবৰ কাৰণে আমাক গছৰ প্ৰয়োজন আছে আৰু এই স্কিমৰে যিহেতু সকলো ৰাইজে মানে ব্যৱহাৰ কৰে কিন্তু পানীৰ সদব্যৱহাৰ কৰি ইয়াৰলৈ লিখাই আছে এটোপাল পানীয়ে জীৱন ৰক্ষা কৰিব পাৰে এটোপাল পানীতে যদি ইমান মূল্য আছে তেতিয়াহ'লে আমি দিনক দিনে বহুখিনি জেগাত দেখিছোঁ পানী নষ্ট কৰি আছোঁ এনে টেপটো খুলি থৈ দিয়ে সেইটো হ'ব নালাগে সেইটোৱে এইখিনি অকণমান আমি কনচিয়াছ হোৱাটো খুবেই প্ৰয়োজন আছে নহ'লে এখন পৃথিৱীত আমি অকল নষ্টহে কৰি থকাত অৱদান থাকিলে নহ'ব গঠনমূলক কাম কিছুমান ভাল এটা সুন্দৰ সমাজ তেতিয়াহে হ'ব ন আমি পানী অপব্যয় কৰিব নালাগে সকলোকে অনুৰোধ কৰিছোঁ আৰু পানী নহ'লে যিহেতু আমাৰ জীৱন আধৰুৱা হয় কিন্তু গছৰ দ্বাৰাহে পানী হয় গছ নাথাকিলেতো পানীও নহয় জীৱও নাথাকে একো নাথাকে সেইকাৰণে প্ৰকৃতি সংৰক্ষণ কৰিব লাগে বুলি সকলোকে মানে অনুৰোধ কৰিছোঁ আৰু আমাৰ সন্মানীয় জলমিত্ৰক মই কেইটামান টেকনিকেল কথা বুজাই দিম দুই এটা কথা শ্বেয়াৰ কৰিম ছেফটিৰ বিষয়ে আৰু ধুনীয়াকৈ ৰাইজক পানী যোগান ধৰিব যাতে এনেই ভগৱানে আশীৰ্বাদ দিব আপুনি পানীৰ দৰে হ'ব লাগিব পানীৰ নানা ধৰণৰ ৰূপ থাকে আপুনি এনেধৰণে মানে ৰাইজক ধুনীয়াকৈ মানে বিশুদ্ধ খোৱা পানী চাপ্লাই দিয়ক আৰু সকলোকে বহুত বহুত ধন্যবাদ সহযোগ কৰাৰ কাৰণে লগতে আজি এটা কথা ক'ব পাহৰিলোঁ আজি যেনেকৈ বিশ্ব পৰিৱেশ দিৱসটো আমি পালন কৰোঁ আজি ইণ্টাৰনেশ্যনেল ডে অফ মাৰ্খৰ বুলি কয় মাৰ্খৰটো হৈছে মানে এই ছাগলীৰ দৰে বা হৰিণৰ দৰে এবিধ পহু পাহাৰীয়া অঞ্চলত থাকে কিন্তু আজিৰ টাইমত এইটো বিলুপ্তৰ পথত কাৰণ আজি শগুন নাইকিয়া হ'ল সেইটো বিলুপ্তৰ পথত বুলি ক'ব ঘৰচিৰিকা কাউৰী অন্যান্য জীৱ জন্তু চৰাই চিৰিকটি বহুত বিলুপ্তৰ পথত কাৰণ এটাই গছ গছনি হাবি জংঘল নাইকিয়া হৈ গৈছে আমি এফালৰ পৰা কাটিয়ে গৈ আছোঁ কিন্তু তাৰ পৰিণাম মানে কি কৰিব লাগে সেইটো বিকল্প হিচাপে আমি নভবাকৈ মানে কাটিব লাগে কাটি আছোঁ কিন্তু লাহে লাহে পৃথিৱী আমাকে মানে একশ্যন লৈ আছেগৈ সেইটোৰ ওপৰত আমি কনচিয়াছ হোৱাটো প্ৰয়োজন নহ'লে অসুবিধা আছে মানে জীয়াই থকাটো আমিতো দেখিয়ে আছোঁ কি ভুগিয়ে আছোঁ আজি ৰ'দ দিয়া নাই বুলিহে কথাটো সেইটো আৰু সকলোকে বহুত বহুত ধন্যবাদ আমি ৰুই লওঁ ধুনীয়াকৈ আহক মাটি অকণমান দি দিয়ক মাটি অলপ দি দিয়ক মাটি অকণমান দিব পানী অকণমান পানী নালাগে এনেই পানী আছে হেৰিত এইখিনি আপোনালোকে ৰুই দিয়ক এইখিনি ঠিক আছে থেংক ইউ